নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এটা নতুন খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যেটো দিব ওলাইছোঁ লাখপতি আঁচনি বাইদেউসকলৰ বাবে আহিছে এটা ভাল খবৰ, যেটো আপোনালোকৰ এখন তালিকা যেটো ওলাইছে। সেই তালিকাখন আপুনি চাইছেনে নাই? যদি আপোনালোকে সেই তালিকাখন চেক কৰা নাই, কেনেদৰে আপুনি চেক কৰিব এই তালিকাখন? যেটো এই তালিকাখনত আপোনাৰ নাম থাকিলেহে আপুনি লাভ কৰিব যেটো 10,000 টকা। যেটো মুখ্যমন্ত্ৰী ইতিমধ্যে জনাইছে যে বহুতো হিতাধিকাৰীৰ নাম যেহেতু এই লিষ্টত আহিছে আৰু কিছুমানৰ যেটো নাম আহা নাই। আপোনাৰ নাম আহিছে নে নাই আহা আপুনি কেনেকৈ গম পাব? তো আপুনি চাব লাগিব এই লিষ্টখন। তো আজি মই এই লিষ্টখন আপোনালোকক দেখুৱাম কেনেদৰে আপুনি এই লিষ্টখন চেক কৰিব পাৰিব। যদি এইখন তালিকাত আপোনাৰ নাম আহে তেনেহলে আপুনি লাভ কৰিব 10,000 টকা। তো বলকচোন জানি লওঁ এই লিষ্টখন কেনেকৈ আপুনি চাব পাৰিব। তো গাইজ প্ৰথমতে আপোনালোকে গুগলত সাৰ্চ কৰিব লাগিব লাখপতি বাইদেউ লিষ্ট আছাম। তো ইয়াত আপোনালোকে এনেকুৱা এটা অপশ্যন দেখিবলৈ পাব যেহেতু লাখপতি দিদি মনিটৰিং ৰিপৰ্ট NRLM। তো ইয়াত আপোনালোকে তো গাইজ এনেকৈ আপোনাৰ ইণ্টাৰফেচ আহিব। তো আপুনি ইয়াত কি কৰিব লাগিব, আপোনাৰ ইয়াত যেহেতু বহুকেইটা অপশ্যন আপুনি দেখিবলৈ পাব। তো প্ৰথমতে আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো বাছনি কৰি ল'ব। আপোনাৰ ডিষ্ট্ৰিক্টটো কি আছে? তো ডিষ্ট্ৰিক্টটো আপুনি চেক কৰিব। আপোনাৰ ডিষ্ট্ৰিক্টটো যিখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি বিলং কৰে সেই ডিষ্ট্ৰিক্টখন আপুনি ইয়াত লৈ ল'ব। তো ইয়াত যেহেতু মোৰ ডিষ্ট্ৰিক্টটো নাই, ইয়াত ছেকেণ্ড পেজত আপোনাৰ ডিষ্ট্ৰিক্ট পাই যাব যদি আপুনি প্ৰথম পেজত নাপায়। তো ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টটো বাছনি কৰি ল'ব, ঠিক আছে। তো মই ডিষ্ট্ৰিক্টটো ইয়াত দি দিছোঁ। তাৰপিছত আপোনালোকে আহিব লাগিব নেক্সট পেজত। ইয়াত আপোনাৰ যিটো ইয়াত ব্লক নেম আহিব, ব্লক নেমটো আপুনি দিব লাগিব। আপোনাৰ ব্লক নেমটো আপুনি বাছনি কৰি ল'ব। আপোনাৰ ইয়াত যিটো ব্লক হ'ব, ঠিক আছে, সেই ব্লকটো আপুনি ইয়াত দি দিব। তাৰপিছত নেক্সট আপোনাৰ ইয়াত আহিব গাঁও পঞ্চায়ত নেম। তো গাঁও পঞ্চায়ত নেম আপোনাৰ কি হ'ব, সেই গাঁও পঞ্চায়ত নেমটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব, ঠিক আছে। তো গাঁও পঞ্চায়ত নেম চিলেক্ট কৰাৰ পিছত এতিয়া আহিল আপোনাৰ ইয়াত ভিলেজ। তো ভিলেজ নেমটো আপুনি দিব লাগিব। আপোনাৰ কি ভিলেজ হয়, আপোনাৰ গাঁও কি, সেই গাঁৱৰ নামটো আপুনি ইয়াত দিব লাগিব। তো গাঁৱৰ নামটো আপুনি ইয়াত দি দিব এনেদৰে, ঠিক আছে। তো দিয়াৰ পিছত ইয়াত আপোনালোকৰ অকণমান টাইম লাগিব। তাৰপিছত আপোনাৰ যিটো ফাইনেল যিখন লিষ্ট আছে সেই লিষ্টখন আহি যাব। তো গাইজ এনেদৰে আপোনাৰ ইয়াত লিষ্টখন ওলাব, যিখন আপোনাৰ ইয়াত আপোনাৰ SSC গ্ৰুপৰ নাম আপোনালোকক দেখুৱাব। ইয়াত গ্ৰুপৰ নামটো আপুনি চাব পাৰিব। আত্মসহায়ক গোটৰ মহিলাৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপৰ নামটো আপুনি ইয়াত পাই যাব। আপোনাৰ কোনটো গ্ৰুপ হয়, SHG নেম। ইয়াত যিহেতু আপোনালোকৰ গ্ৰুপৰ নামটো এনেকৈ দেখিবলৈ পাব। ইয়াত আপোনালোকে ইয়াত গোটেইখিনি বস্তু পাব। ইয়াত প্ৰথম এতিয়া চাওক টোটেল হাউচ হোল্ড আছে যিটো 10জন, 10টা গ্ৰুপ, যিটো এটা গ্ৰুপত 10জনকৈ থাকে, কিছুমানত 11টা থাকে। তো 10টা 10। তাৰপিছত ইয়াত হাউচ হোল্ড ছাৰ্ভে কিমান কৰা হৈছে 8। তো 8জনৰ যিহেতু ছাৰ্ভে হৈছে, তো মানে 8জনৰ ডকুমেণ্ট ঠিকে আছে। তো ইয়াত আপোনালোকৰ যিটো 8জন মানে ইয়াত নাম আহিছে, তো সেই বস্তুটো আপোনালোকে জানি ৰাখিব। তাৰপিছত ইয়াত 8 দেখুৱাব। ইয়াত হাউচ হোল্ড ছাৰ্ভে 80%, আপোনাৰ 80% হৈছে। ইয়াত আপোনাৰ 8, তাৰপিছত 100%। তো ইয়াত গোটেইখিনি বস্তু এনেকৈ চাব পাৰিব। তো ইয়াত গোটেইকেইটা গ্ৰুপৰ নাম আছে। আপোনাৰ কোনটো গ্ৰুপ হয়, আপুনি প্ৰথম গ্ৰুপ যদি আপুনি নাই পোৱা প্ৰথম পেজত, তেতিয়াহ'লে আপুনি ছেকেণ্ড পেজত যাব পাৰে। ছেকেণ্ড পেজতো আপুনি পাই যাব, ঠিক আছে। তো এনেকৈ আপুনি আপোনাৰ গ্ৰুপটো আপুনি চাব পাৰিব। তো ইয়াত বহুকেইটা গ্ৰুপ যেহেতু ইয়াত আহি গৈছে, সেই গ্ৰুপৰ নামটো আপুনি এনেদৰে চাব পাৰিব। ইয়াত চাওক আপোনাৰ 10টা আছে, 10 যিহেতু 10টা আছে, ইয়াত 9 হৈছে। তো 9 যিটো 9জনৰ ছাৰ্ভে কৰা হৈছে, মানে 9জনৰ মানে সঠিক পোৱা গৈছে। তো আপোনালোকৰ গ্ৰুপৰ যিহেতু 10টাকৈ যিহেতু গ্ৰুপত সদস্য থাকে, যিটো মহিলা থাকে, তাৰ পৰা যিহেতু আপোনালোকৰ হয়তো কাৰোবাৰ নাম হয়তো কৰ্তন হ'ব পাৰে, কাৰোবাৰ হয়তো আপোনাৰ নাম কটা যাব পাৰে। তো সেই বস্তুটো আপোনালোকে কেনেকৈ গম পাব, ইয়াত চালে আপুনি গম পাব। আৰু আপোনালোকে ইয়াত চাওক, ইয়াত আপোনালোকে চাব পাৰে যিহেতু MS বামুণগাঁও মিলিজুলি, ইয়াত চাওক 10জন আছে, ইয়াত 3টা, মানে 3টাৰহে নাম আহিছে, বাকীখিনি নাম অহা নাই। তো আপোনালোকে এনেকৈ আপোনাৰ লিষ্টখন চাব পাৰিব। এইখন লিষ্ট চালে আপুনি গম পাব যে আপোনাৰ গ্ৰুপৰ কিমানজনে লাভ কৰিব যিহেতু এই আঁচনিৰ ধন। তো গাইজ আপোনালোকে যদি এই তালিকাখন চাব পৰা নাই, তেনেহ'লে আপুনি এই তালিকাখন আজি আপুনি চাই লওক। এই তালিকাখন চালে আপুনি গম পাব যে আপোনালোকৰ গ্ৰুপৰ পৰা কিমানজনে লাভ কৰিব এই আঁচনিৰ ধন। যিহেতু 10,000 টকা আপোনালোকক দিয়া হ'ব। তো এই 10,000 টকা আপুনি পাবনে নাপায়, তো এই তালিকাখন চোৱাৰ পিছতহে আপুনি গম পাব যে আপুনি পাব নে নাপায়। তো আপোনালোকৰ গ্ৰুপত যিজন সদস্য থাকিব, সেই সদস্যৰ পৰা আপোনাৰ কেইজন নাম যিহেতু ছাৰ্ভে কৰা হৈছে আৰু কেইজনৰ হোৱা নাই। যদি আপোনালোকৰ ইয়াত 8জন আহিছে বা 2জন অহা নাই, তেনেহ'লে আপোনালোকে অফিচত যাব পাৰে, গৈ সুধিব পাৰে যে ইয়াত
যিহেতু 8জন আহিছে বা আৰু 2জন অহা নাই, কিয় অহা নাই তেখেতসকলে আপোনালোকক নিশ্চয় বুজাই দিব। ঠিক আছে, তো এনেকৈ আপোনালোকে এই তালিকাখন অতি সহজতে আপোনাৰ মোবাইলতে আপুনি চাব পাৰিব। তো গাইজ আপোনালোকে যিহেতু দেখা পালে ইয়াত আপোনালোকক মই স্ক্ৰীনত দেখুৱালোঁ কেনেদৰে আপুনি এই তালিকাখন চাব লাগে, আৰু এই তালিকাখন এই কাৰণত আপোনালোকক দেখুৱালোঁ যিহেতু এই তালিকাখনত বহুতৰে নাম যিহেতু আপোনালোকৰ মানে আপোনাৰ গ্ৰুপৰ পৰা যিহেতু সদস্যৰ মানে বহুতৰে ভেৰিফাই হোৱা নাই। তো আপোনাৰ 10জন হৈছে, কিছুমান 10জনৰ 10জনে হৈছে, কিছুমানৰ 10জনৰ পৰা 9জন হৈছে, কিন্তু কিছুমানৰ 10জনৰ পৰা 3জন হৈছে। তো আপোনালোকে নিশ্চয় দেখা পাইছে। তো আপোনাৰো এনেকুৱা হৈছে নেকি? তো আপুনি এই তালিকাখন চেক কৰক, তো আপুনি গম পাব যে আপোনাৰ নামটো কৰ্তন হৈছে নেকি। আপোনাৰ গ্ৰুপৰ 10জনৰ ভিতৰত যদি 10জনে ঠিকে আছে, যদি ভেৰিফাই ছাৰ্ভে যদি ঠিকে আছে, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণে 10জনে লাভ কৰিব। আৰু যদি 10জনৰ পৰা যদি আপোনাৰ যদি কমি গৈছে, তেনেহ'লে আপুনি অফিচত বা পঞ্চায়ত অফিচ বা মহকুমা অফিচত যাব লাগিব। তাত গৈ আপুনি চেক কৰিব লাগিব বা আপুনি চাব লাগিব যে আপোনাৰ কোন কেইজনৰ নাম যিহেতু কৰ্তন কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পাব সেই বস্তুটো, আপোনালোকে তালিকাখন চোৱাৰ পিছত আপুনি গম পাই যাব। তো আপুনি তালিকাখন চেক কৰক। যদি আপুনি তালিকাখন চেক কৰা নাই, আজি আপুনি এই ৱেবছাইটত গৈ আপুনি এই তালিকাখন চেক কৰিব পাৰিব। গুগলত আপুনি লাখপতি DD আছাম লিষ্ট বুলি লিখি দিলে আপুনি এই তালিকাখন চাব পাৰিব। তো গাইজ যিসকলে তালিকা এতিয়ালৈকে চোৱা নাই, তো আপোনালোকে এই তালিকাখন চাই লওক, কাৰণ এই তালিকাখনত আপোনাৰ যদি নাম আহিছে তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যে অতি সোনকালে আপোনালোকক যিহেতু এই আঁচনিৰ ধন মুকলি কৰি দিয়া হ'ব, কিন্তু আপোনালোকে তাৰ আগতে আপোনাৰ একাউণ্টটো আপুনি ভেৰিফাই কৰি ৰাখক। আপোনাৰ বেংকৰ একাউণ্টটো যদি আপোনাৰ লিংক হৈ আছে আপোনাৰ আধাৰৰ লগত, তেনেহ'লে আপোনাৰ প্ৰব্লেম নাই। আৰু যদি KYC ঠিকে আছে তেনেহ'লে আপোনাৰ কোনো সমস্যা নাহে। যদি আপোনাৰ KYCৰ প্ৰব্লেম হয় তেনেহ'লে কিন্তু আপুনি হয়তো পইচা নাপাব পাৰে। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ আপোনালোকক ভিডিঅ'টোত এইখিনি ক'ব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।